নমস্কাৰ, আজি আমি আলোচনা কৰিম এলপি আৰু ইউপিৰ ৫৫৫০টা পদৰ কাট অফত প্ৰভাৱ পেলাব পৰা 10টা কাৰণ। লগতে আমি খুব চমুকৈ আলোচনা কৰিম যোৰহাট আৰু চাউথ চালমাৰাৰ ক্ষেত্ৰত এলপিৰ কাট অফৰ বিষয়ে। প্ৰথমতে আমি এলপি আৰু ইউপিৰ কাট অফত কি কাৰকে প্ৰভাৱ পেলাব, কি কাৰকৰ কাৰণে কাট অফ কিছু কমিব আৰু কি কাৰকৰ কাৰণে কিছু ক্ষেত্ৰত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে, সেই সম্পৰ্কত আলোচনা কৰিম। আমি যদি প্ৰথমেই চাওঁ, 1 নম্বৰ কাৰণটো হ'ল, আপোনালোকে নিশ্চয় জানে যে কেইটামান দিনৰ কাৰণে নতুন চিটেটসকলে আবেদনৰ সুযোগ নাপালে, অৰ্থাৎ নতুনকৈ চিটেট দি পাছ কৰা অথবা নম্বৰ বৃদ্ধি কৰাসকলে সুযোগ নাপালে। গতিকে সি এটা হ'ল প্ৰথম কাৰণ, যি কাৰণে চিটেটৰ যোগেদি নম্বৰ বৃদ্ধি কৰাসকলে এই ৫৫৫০টাত আবেদন কৰাৰ সুযোগ নাপালে বা নতুনকৈ চিটেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আবেদনৰ সুযোগ নাপালে। দ্বিতীয় কাৰণটো হ'ল NIOS DLEDৰ ক্ষেত্ৰত মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা অহা যিটো জাজমেণ্ট, তাৰ কাৰণে যিটো 18 মহীয়া আৰু 24 মহীয়া কথাটো আহিলে, সিও এটা ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিব। কিন্তু শেহতীয়াকৈ NIOS DLEDৰ ক্ষেত্ৰত যিটো মিছচেলেনিয়াছ এপ্লিকেশ্যন হৈছে আৰু 5খন ৰাজ্যলৈ নটিচ জাৰি কৰিছে, তাৰ নেক্সট হিয়াৰিঙো নৱেম্বৰ মাহতে আছে আৰম্ভণিতে। গতিকে তাৰ পৰা কেনেধৰণৰ আউটকাম আহে, সিও কিন্তু পৰৱৰ্তী সময়ত প্ৰভাৱ বিস্তাৰ কৰিব। কেনেধৰণৰ ফলাফল আহে, যিটো মিছচেলেনিয়াছ যি এপ্লিকেশ্যনখন শেহতীয়া যিটো খবৰ আপোনালোকে গম পাইছে তাৰ পৰা। কিন্তু বৰ্তমানলৈকে মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট 18 মহীয়া আৰু 24 মহীয়াৰ সমপৰ্যায় নহয় বুলি সেইটোৱে হেৰি হৈ আছে। কিন্তু যিখন মিছচেলেনিয়াছ এপ্লিকেশ্যন ফাইল হৈছে, তাৰ পৰা যি 5খন ৰাজ্যলৈ যি জাননী জাৰি কৰিছে, তাৰ ভিতৰত অসমো আছে এখন। গতিকে এই মিছচেলেনিয়াছ এপ্লিকেশ্যন বা MA পিটিশ্যনখনৰ ওপৰতো তাৰ পৰৱৰ্তী হিয়াৰিঙত কি অৰ্ডাৰ ওলায়, তাৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰিব। তৃতীয়তে হ'ল LPত BEd প্ৰাৰ্থীসকল বাদ পৰিল। গতিকে BEdখিনি বহুত এনেকুৱা প্ৰাৰ্থী আছিলে যিসকল বাদ পৰি গ'ল। তেওঁলোকে আগতে টেট উত্তীৰ্ণ হৈ আছিলে, কিন্তু নতুন নৰ্মছ মতে তেওঁলোকে LPত আবেদন কৰিব নোৱাৰিলে। চতুৰ্থতে হ'ল কণ্টেক্সুৱেল টিচাৰসকলৰ ৰেগুলাৰাইজেশ্যন, যাৰ কাৰণে তেওঁলোকে বাৰে বাৰে আবেদন কৰি থাকে। কণ্টেক্সুৱেলসকল আৰু ৰেগুলাৰ হৈ অলপ গৈ থাকে। গতিকে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে এটা ডাঙৰ সমস্যা আছিলে। গতিকে এবাৰ 24,000ৰো অধিক তেনেধৰণৰ LP UP প্ৰাৰ্থী কণ্টেক্সুৱেল তেওঁলোকে ৰেগুলাৰাইজেশ্যন হৈ গ'ল নিজৰ স্কুলতে। গতিকে তেওঁলোকৰ পৰাও কিছু সকাহ পালে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ উপৰিও কিন্তু এপইণ্টমেণ্ট লাভ কৰাৰ উপৰিও অন্য এটা সমস্যাও আছে যে বহুতেই একে পদতে আবেদন কৰে বেলেগ ডিষ্ট্ৰিক্টত, যিটো এডভাৰটাইজমেণ্টত উল্লেখ কৰা আছে যে LP শিক্ষক এজনে LPত আকৌ আবেদন কৰিব নোৱাৰে। গতিকে সেই কথাটো বহুত গুৰুত্বপূৰ্ণ। গতিকে তেনেকুৱা ধৰণৰ হ'লে যদি নিজৰ ওচৰৰ ডিষ্ট্ৰিক্টখনত পাম বুলি আকৌ এপ্লাই কৰে, এডভাৰটাইজমেণ্টৰ ৰুলছ ভায়লেট কৰা হয়। তাত উল্লেখ কৰা আছে যে LP শিক্ষক এজনে পুনৰ LPত আবেদন কৰিব নোৱাৰে, কিন্তু LP শিক্ষক এজনে আপাৰ প্ৰাইমেৰীত থ্ৰু প্ৰপাৰ্চনেলতে এপ্লাই কৰিব আবেদন কৰিব পাৰে। কিন্তু কণ্টেক্সুৱেল টিচাৰসকলৰ যিটো ৰেগুলাৰাইজেশ্যন হৈ গ'ল, তাৰ কাৰণে বহুখিনি ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে ভাল হ'ল। আৰু পঞ্চমতে হ'ল যদি নতুন যিটো মাৰ্কিং ছিষ্টেম, য'ত টেটৰ নম্বৰৰ ওপৰত যথেষ্টখিনি ৱেইটেজ দিয়া হৈছে। LPৰ ক্ষেত্ৰত 85% টেটৰ পৰা আহিব আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 80% ৱেইটেজ টেটৰ নম্বৰৰ ওপৰত দিয়া হৈছে, য'ত পুৰণি পদ্ধতিত সকলো নম্বৰ একাডেমিক্স, প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, টেটৰ নম্বৰ যোগ কৰি মেধা তালিকা প্ৰস্তুত কৰা হৈছিল। গতিকে এতিয়া টেটত ভাল নম্বৰ থকাসকলে তেওঁলোকৰ সুযোগটো পাব। ইয়াৰ পিছতে কাৰণটো হ'ল যে L1 আৰু L2ৰ যিটো প্ৰসংগ, BTEDৰ ক্ষেত্ৰত দেখিছে বহুতৰ মিছমেচিঙৰ কাৰণে নম্বৰ ভাল কাৰণে তেওঁলোকে পোৱা নাই। কিন্তু বৰ্তমান সময়ত L1 আৰু L2ৰ প্ৰসংগটো এটা কথা বিজ্ঞাপনত উল্লেখ আছে যে আপোনাৰ L1 বা L2ত আপুনি যি মাধ্যমৰ বিদ্যালয়ৰ কাৰণে আবেদন কৰিছে, আপোনাৰ L1 বা L2ত সেইটো থাকিব লাগিব। তেনেকুৱা ধৰণৰ যিসকলৰ L1 বা L2ত যিটো আছে, তেওঁলোকৰ কোনো সমস্যা নহয়। যদি তেনেধৰণৰ মিছমেচিং হয়, নাথাকে, নিশ্চয় অসুবিধাত পৰিব। ইয়াৰ উপৰিও BTR নিযুক্তিত LP আৰু UPৰ BTR 900 পোষ্টৰ ইতিমধ্যেই নিযুক্তি হৈ তেওঁলোকে চাকৰিত যোগদান কৰিলে। গতিকে সেইসকলে DWতো আবেদন কৰিছিলে। গতিকে তেওঁলোকৰ পৰা এই 900 পোষ্টৰ সেই প্ৰাৰ্থীসকল আঁতৰি গ'ল, যিসকলে চিলেকশ্যন পালে। গতিকে কাট অফ কমাৰ এটা কাৰণ। ইয়াৰ উপৰিও বহু ভুৱা DLED, BEd ডিগ্ৰী ডিপ্ল'মাক লৈ বহুখিনি কথা চৰ্চা হৈছে আৰু
অসম চৰকাৰে বিশেষকৈ শিক্ষামন্ত্ৰী মহোদয় আৰু DW ডাইৰেক্টৰে স্পষ্টভাৱে কৈছে যে ভুৱা ডিগ্ৰী আৰু ডিপ্ল'মাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি তাক সেইখিনি যাতে কোনো কাৰণত নিযুক্তি পাব নোৱাৰে ভুৱা ডিগ্ৰী আৰু ডিপ্ল'মাই তাৰ ব্যৱস্থা কৰাৰ কথা জনাইছে। গতিকে এটা খুব ভাল পদক্ষেপ। গতিকে ইয়াৰ উপৰিও কালচাৰেল আৰু NCC অৰ্থাৎ স্পৰ্টছৰ ক্ষেত্ৰত ভেৰিফিকেশ্যনত যথেষ্ট এইবাৰ প্ৰাৰ্থী দেখা গৈছে, যাক লৈ প্ৰাৰ্থীসকলে এই কালচাৰেল NCC আৰু স্পৰ্টছৰ কাৰণে কাট অফ কিছু ওপৰলৈ গুচি যাব নেকি, হাই হ'ব নেকি, এনেকুৱা ধৰণৰ ভাবিছে। কিন্তু ইয়াৰ ক্ষেত্ৰতো অসম চৰকাৰে 3জনীয়া কমিটি গঠন কৰি দিছে। গতিকে মেধা তালিকা প্ৰভিজনেল মেৰিট লিষ্ট ওলালে গম পোৱা যাব কিমান সংখ্যক প্ৰাৰ্থীয়ে এই নম্বৰটো লাভ কৰিলে। কিন্তু বিগত বৰ্ষবিলাকত দেখা পোৱা যায় যে কালচাৰেল NCC বা স্পৰ্টছৰ ক্ষেত্ৰত নম্বৰ লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা কিন্তু বহুত কম আছিলে। ইয়াৰ উপৰি এবাৰ OBC প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ, কিয়নো T-টাইপছৰ কাৰণে এটা সুকীয়া ৰিজাৰ্ভেশ্যন দি দিয়া হৈছে, যাৰ ফলত T-টাইপছৰ ক্ষেত্ৰত কাট অফ T-টাইপছৰ কম নম্বৰ থকা প্ৰাৰ্থীসকলেও তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা আছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 3%কৈ T-টাইপছৰ কাৰণে ৰিজাৰ্ভেশ্যন দিছে অসম চৰকাৰে। গতিকে OBCৰ ক্ষেত্ৰত T-টাইপছখিনি আঁতৰি যোৱাৰ কাৰণে OBCৰ ক্ষেত্ৰতো কিছু সুবিধা হ'ব। গতিকে এইকেইটা হ'ল কাৰক, যি কাৰণে কাট অফ দুটা কাৰকৰ কাৰণে কাট অফ বাঢ়ি যোৱাৰ সম্ভাৱনা আৰু বাকী সৰহসংখ্যক কাৰণত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে। গতিকে আমি খুব চমুকৈ এতিয়া আলোচনা কৰিম LPৰ ক্ষেত্ৰত চাউথ শালমাৰা বা দক্ষিণ শালমাৰাৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। বহু কম নম্বৰ থকা প্ৰাৰ্থীয়ে এইবাৰ চাউথ শালমাৰা তেওঁলোকৰ এটা প্ৰিফাৰেঞ্চ তেওঁলোকে ৰাখিছে। আৰু LPৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 59 পোষ্ট আছে আৰু বহু ফিমেল কেণ্ডিডেট চাউথ শালমাৰাই হওক বা ধুবুৰী নিচিনা ডিষ্ট্ৰিক্টত দূৰণিৰ পৰা তেওঁলোকে আবেদন কৰিবও নিবিচাৰে, এনেকুৱা ধৰণৰ এটা ধাৰণা আছে। কিন্তু সেই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়, আজিকালি সকলোতেই আবেদন কৰে। তথাপিতো দক্ষিণ শালমাৰাৰ ক্ষেত্ৰত উপৰোক্ত যিখিনি আমি কাৰক ক'লোঁ সেইবিলাকেও প্ৰভাৱ বিস্তাৰ কৰিব। আৰু আমি পূৰ্বৰ মেধা তালিকাও চাইছোঁ আৰু আপোনালোকৰ পৰা সময়ে সময়ে লোৱা তথ্যসমূহো চাইছোঁ। গতিকে চাউথ শালমাৰাৰ ক্ষেত্ৰত LPত কেনেধৰণৰ হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 59 পোষ্ট আছে, গতিকে কাট অফ বিল' 60 থকাৰ সম্ভাৱনা আছে, অৰ্থাৎ 59, 58.5 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। OBC MOBCৰ ক্ষেত্ৰত যদি চাওঁ 40টা পোষ্ট আছে, গতিকে 57.5 এনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা আছে। কিয়নো চাউথ শালমাৰাৰ ক্ষেত্ৰত যোৱাবাৰ যদি আপোনালোকে চায় কাট অফ যথেষ্ট চাউথ শালমাৰাৰ ক্ষেত্ৰত কাট অফ তুলনামূলকভাৱে কম। OBC MOBCৰ ক্ষেত্ৰত 57.5, খুব বেছি 58 হ'বগৈ পাৰে। যদি আমি ST প্ৰিন্সৰ ক্ষেত্ৰত চাওঁ 25টা পোষ্ট আছে, গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত 56 এটা সুৰক্ষিত জন হ'ব পাৰে। যেনেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি ক'লোঁ, OBC MOBCৰ ক্ষেত্ৰত ক'লোঁ, ST প্ৰিন্সৰ ক্ষেত্ৰত 56.5 এনেকুৱা ধৰণৰ হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 14টা পোষ্ট আছে, গতিকে ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যা কম, গতিকে 54-55 এটা সুৰক্ষিত জন হিচাপে বিবেচনা কৰিব পাৰি চাউথ শালমাৰাৰ ক্ষেত্ৰত বা দক্ষিণ শালমাৰাৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যন থাকে, ST প্লেইনছতকৈ অলপ বৃদ্ধি হয়, গতিকে 57 এটা আমি সুৰক্ষিত জন হিচাপে বিবেচনা কৰিব পাৰোঁ দক্ষিণ শালমাৰাৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত 11টা আছে, গতিকে PWDৰ ক্ষেত্ৰতো 57 আশে পাশে থকাৰ সম্ভাৱনা আছে। T-টাইপছৰ ক্ষেত্ৰত 14টা পোষ্ট আছে, গতিকে T-টাইপছৰ ক্ষেত্ৰতো 56.5 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি চাম যোৰহাটৰ ক্ষেত্ৰত। যোৰহাটৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 87 পোষ্ট আছে, গতিকে যোৱাবাৰ যদি চায় যোৰহাটৰ ক্ষেত্ৰত যথেষ্ট টাফ কম্পিটিশ্যন হয়, গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। 65 এটা ছেফ জোন হ'ব পাৰে। OBC MOBC পোষ্ট নাই, SC পোষ্ট নাই। ST হিলছৰ 18টা পোষ্ট আছে, গতিকে ST হিলছৰ ক্ষেত্ৰত 56 এটা সুৰক্ষিত জন হ'ব পাৰে। PWDৰ ক্ষেত্ৰত যি 17টা পোষ্ট আছে, গতিকে PWDৰ ক্ষেত্ৰত 57 বা 57.5 এটা সুৰক্ষিত জন হ'ব পাৰে। T-টাইপছৰ ক্ষেত্ৰত 56 এটা সুৰক্ষিত জন হ'ব পাৰে, খুব বেছি হ'লে 57 হ'ব পাৰে। এই দুখন জিলাৰ আমি খুব
সংক্ষেপে আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী সময়ত আপোনালোকে কোনকেইখন জিলাৰ বিচাৰে আপোনালোকে জনাব। এইখিনি আমি পূৰ্বৰ মেধা তালিকা আৰু আপোনালোকৰ পৰা সময়ে সময়ে লোৱা আপোনালোকৰ তথ্যসমূহ চাই কিছু বিশ্লেষণ আগবঢ়াইছোঁ। আপোনালোকে ইয়াক এটা সুৰক্ষিত জোন হিচাপে ধৰিব পাৰে। এইখন জিলাৰ ক্ষেত্ৰত আমি যদি চাওঁ, চাউথ চালমাৰ ক্ষেত্ৰত কেটেগৰী ৱাইজ যথেষ্ট কমাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে যোৰহাটৰ নিচিনা জিলাত কিন্তু কাট অফ বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। দেখা যাওক, সময়ত প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলালে আপোনালোকে নিশ্চয় গম পাব। গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি তথ্য আছে তাৰ ওপৰত ভিত্তি কৰি এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।